Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছো আৰু এই ভিডিঅ'টো আপোনালোকৰ কাৰণে মই যেহেতু প্ৰিপেয়াৰ কৰিছো আৰু ইয়াত আপোনালোকৰ যিবিলাক প্ৰশ্ন আছিল বিশেষকৈ সমৰ্থ স্কলাৰশ্বিপৰ ওপৰত আপোনালোকৰ বহুত সকলৰ বিভিন্ন ধৰণৰ আসলতে প্ৰশ্ন আছিল গতিকে বহুতে মোক প্ৰশ্ন সুধিছিল সো আপোনালোকৰ এই প্ৰশ্নবিলাকৰ উত্তৰ এটা এটা কৈ দিবলৈ চেষ্টা কৰিছো আৰু হেবাবে আপোনালোকে ভিডিঅ'টো হেকলে চাব আপোনালোকৰ বিভিন্ন ধৰণৰ যিবিলাক অসুবিধা আছে এইবিলাকৰ সাধাৰণতে যিবিলাক সমাধান সেইখিনি আপোনালোকে গম পাব পাৰিব সো আপোনালোকে ভিডিঅ'টো হেকলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তেনে প্লিজ সাবস্ক্ৰাইব কৰি শেয়াৰ কৰিবলৈ নাপাহৰিব সো প্ৰথম প্ৰশ্নটো আছে কিহৰ ৰেজিষ্ট্ৰেচন নম্বৰ দিব লাগিব নো এইচএছ নে ডিগ্ৰী এনেকৈ বুলি আসলে ফাৰ্স্ট প্ৰশ্নটো আহিছে সো তেওঁৰ কাৰণে আসলে মই কওঁ যে যেটো সমৰ্থ স্কলাৰশ্বিপ আসলে সমৰ্থ স্কলাৰশ্বিপ যেহেতু ডিগ্ৰী লেভেলৰ কাৰণে হয় গতিকে ইয়াত আপুনি ডিগ্ৰী যিখন ৰেজিষ্ট্ৰেচন সেই ৰেজিষ্ট্ৰেচনটো দিব লাগিব তাৰ পিছত নেক্সটটো আহিছে বেংক ডিটেইলছ ৰং হলে আকৌ কেনেকৈ এডিট কৰিম ক'বচোন ইয়াত নেক্সট জনে আসলে সুধিছে যে যদি তেওঁৰ বেংক ডিটেইলছ বা কাৰোবাৰ বেংক ডিটেইলছ যদি ৰং হয় তেতিয়াহলে কেনেকৈ এডিট কৰিব পাৰিব সো আপোনালোকৰ কাৰণে জনাও যে এডিটৰ কোনো ধৰণৰ অপচন এতিয়ালৈকে দিয়াই নাই সমৰ্থৰ পৰ্টেলটো যদি আপোনালোকে খুলি চাই তেতিয়াহলে দেখিব তাত আসলতে এপ্লাই আসলতে অপচনটো আছে এপ্লাই আপোনালোকে কৰিব পাৰে ডাইৰেক্টলি কিন্তু আপোনালোকৰ এডিটৰ কোনো ধৰণৰ অপচন নাই হেতু কাৰণে কৰাৰ সময়তে আপোনালোকে সাৱধানতাৰে কৰিব যদি ভুল হৈছে তেতিয়াহলে যদি পিছত তেওঁলোকে এডিটৰ কিবা অপচন দিয়ে বা এডিট কৰিবলৈ যদি কিবা সুবিধা কৰি দিয়ে তেওঁলোকে তেতিয়া আপোনালোকক মই জনাব পাৰিম কিন্তু এতিয়ালৈকে আসলে কোনো ধৰণৰ এডিটৰ অপচন নাই গতিকে আপোনালোকে যেটো ভৰালে তেনেকৈ আপোনালোকে ৰাখিব লাগিব আৰু পিছৰ অৱস্থাত যদি কিবা আপডেট আহে তেতিয়াহলে মই আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম তাৰ পিছত আসলতে নেক্সট আহিছে কাৰেকচনৰ অপচনটো থাকিলে ভাল হ'ল হয় মোৰ একাউণ্ট নো নম্বৰ দেউতা খেলিমেলি হৈ গ'ল আসলতে এওঁ ক'ব বিচাৰিছে যে কাৰেকচনৰ অপচনটো থাকিব লাগিছিল সো সবে এটোৱে বিচাৰিছে যে কিছুসকলে যেটো ভুল হৈছে বহুতৰ তো সেই ক্ষেত্ৰত তেওঁলোকে কাৰেকচনৰ যেটো অপচন সেই অপচনটো আহিলে আসলতে তেওঁলোকৰ কাৰণে ভাল আছিল বুলি ক'ব বিচাৰিছে কিন্তু এতিয়ালৈকে অহা নাই সো আপোনালোকক জনাম যেতিয়া আহিব নেক্সট ভিডিঅ'টো নেক্সট যেটো কমেন্ট আহিছিলে হেতু হৈছে লাষ্ট ডেট কিমান প্লিজ জনাব লাষ্ট ডেটটোৰ ওপৰত আহিছিলে তেওঁৰ ওবিসি এটো ওপৰত আহিছিলে গতিকে সমৰ্থৰ ওপৰত যেহেতু আজি মই কৈছো গতিকে সমৰ্থৰ ওপৰতে কওঁ মোৰ সব লগৰ ছোৱালীৰ মেইল বিএ এছএমএছত মেছেজ আহিছে কিন্তু মোৰ অহা নাই কিয় মেইলত আসলতে আহি যায় সকলোৰে আহে প্ৰায় আহে কিন্তু আপোনাৰ মোবাইলতো হয়তো আহিব পাৰে গতিকে আপুনি চাই ল'ব কোনটোত আপোনালোকৰ আহিছে সো হেতুৰ মতে হ'ব মই ৰং ফটো আপলোড কৰি দিলো এইটো কেনেকৈ চেঞ্জ কৰিম ৰং ফটো যদি আপুনি কৰিছে তেতিয়াহলে এটাৰো কাৰেকচনৰ কোনো ধৰণৰ অপচন নাই সো আপুনি অকমান ওয়েট কৰক হয়তো তেওঁলোকে এডিটৰ অপচন দিব যদি এডিটৰ অপচন দিয়ে তেতিয়াহলে আপোনালোকে কৰিব পাৰিব নহলে আপোনালোকে এবাৰ কাম কৰিব পাৰে এবাৰ খুলি কিনে চাব পাৰে যদি আপুনি তাত ডিলিট কৰি কিনে যদি নতুনকৈ আপলোড কৰিব পাৰে তেতিয়াহলে হেতু আপোনালোকে কৰিব পাৰে সো লাষ্ট ডেট কিমান সুধিছে লাষ্ট ডেট আসলতে যেটো সমৰ্থৰ আছিলে হেতু লাষ্ট ডেট যদি ডিব্ৰুগড় ইউনিভাৰ্চিটি ফালৰ পৰা যেটো নটিফিকেশন আহিছিলে তাত 18 তাৰিখ দিছিলে জানুৱাৰী মাহৰ অৰ্থাৎ কালি কিন্তু আৰু তাৰ পিছত তেওঁলোকে কোনো ধৰণৰ আপডেট দিয়া নাই সো যদি এতিয়ালৈকে এপ্লাই হৈ আছে হয়তো আপোনালোকৰ এপ্লাই হৈ থাকিব পাৰে আপোনালোকে কৰি ল'ব পাৰিব কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটি যেটো লাষ্ট ডেট আপোনালোকক জনালো 18 তাৰিখলৈকে দিছিল তাৰপিছত স্কলাৰশ্বিপ অপচনত নো ৰিজাল্ট ফাউণ্ড দেখাই আছে এইটো আপোনাৰ এবাৰ ফোন কৰি কিনে আকৌবাৰ খুলি দিব নিশ্চয় আপোনাৰ এইটো ওপেন হৈ যাব দাদা কাৰেকচন কৰিব লাগে কাৰেকচনৰ ক্ষেত্ৰত আসলতে কোনো ধৰণৰ এতিয়ালৈকে অহাই নাই মই আপোনালোকক বাৰম্বাৰ কৈ আছো কাৰেকচনৰ একো ধৰণৰ অপচন দিয়া নাই সো সেইখিনি আসলতে পিছত আহিলে আপোনালোকক ক'ব কৰিম দাদা পাছৱৰ্ড ৰিসেট কৰিব নোৱাৰিছো পাছৱৰ্ড ৰিসেট আৰামছে কৰিব পাৰিব আপুনি পাছৱৰ্ড ৰিসেটৰ কাৰণে আপোনালোকে ফৰগট পাছৱৰ্ডত যাব তাত আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি যেটো সাধাৰণতে আপোনালোকৰ যেটো জিহত পঢ়ি আছে হেতু আপোনালোকে সিলেক্ট কৰি ল'ব সিলেক্ট কৰি কিনে আপোনালোকৰ যেটো এনৰোলমেন্ট নম্বৰ হেতু ক্লিক দিব আৰু তাৰপিছত সাবমিট কৰিব আপোনালোকৰ মোবাইললৈ এটা ওটিপি যাব ওটিপিটো আপোনালোকে ক্লিক কৰিব আৰু তাৰপিছত আপোনালোকৰ নতুন পাছৱৰ্ড আপোনালোকে সিলেক্ট কৰি ল'ব পাৰিব সো এনেকৈ আপোনালোকে কৰিব থ্যাঙ্কস দাদা মোৰটো হৈছে আপোনাৰ ওয়েলকাম তাৰপিছত আপোনালোকৰ নেক্সট আহিছে যে পেন্ডিং টু একসেপ্টেড কেতিয়া হ'ব পেন্ডিং অৰ্থাৎ কিহৰ পেন্ডিং দেখাইছে মইতো বুজা নাই সো আপুনি ভালকৈ ক্লিয়াৰলি ক'লে মই ভালকৈ বুজি পাম লাষ্ট ডেট কেতিয়া গম পায় নেকি মই আপোনালোকক ক'লো 18 তাৰিখে লাষ্ট ডেট 14 তাৰিখে যেহেতু নটিফিকেশনখন আহিছিলে আৰু 18 তাৰিখে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা 18 তাৰিখে যেটো তেওঁলোকে নটিচ দিছিলে তাত 18 তাৰিখ লাষ্ট ডেট দিছিলে গতিকে তাৰ পিছতো যদি হৈছে তেতিয়াহলে হেতু আসলতে পিছত আপোনালোকে গম পাব পইচা দিবনে ইয়াত পইচাৰ কোনো কথা নাই যদি আপোনালোকে ফিজ ৱেভাৰ অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটি যেটো ফ্ৰী এডমিশন হয় তাৰ ক্ষেত্ৰত আপোনালোকে বা বিভিন্ন ইউনিভাৰ্চিটি বিলাকৰ যেটো ফ্ৰী এডমিশনৰ কথা আহে সেই ফ্ৰী এডমিশন বিলাক সাধাৰণতে আপোনালোকে ইয়াত লয় গতিকে এই ক্ষেত্ৰত আপোনালোকে আসলতে গোটেই ডিটেইলছখিনি দিব লাগে সো ইয়াত আকৌ কৈছে আকৌ লগইন কৰি চাইছো কিন্তু এডিট কৰিব নোৱাৰো যদি এডিট অপচনটো না আহে আপুনি জনাই দিবচোন মই আপোনালোকক জনাই দিম নিশ্চয় যদি এডিট অপচনটো আহে যদি আপুনি খুলি কিনে যদি চেঞ্জ কৰিব পৰা নাই তেতিয়াহলেতো আৰু উপায় নাই নেক্সট যদি আহে আপডেট কিবা তেতিয়াহলে
মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম সো আজিলৈ আপোনালোক এইকেইটা প্ৰশ্ন উত্তৰ দিলোঁ হয়তো প্ৰায় সকলৰ এইকেইটা প্ৰশ্নৰ ওপৰতে আচলতে কনফিউজন আছিল গতিকে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যদি বেল আইকন সেইটো প্ৰেছ কৰি আজিলৈ মানে ধন্যবাদ